হয় যোৱাকালি যেটো সজাগতা সভা আমাৰ ইয়াত হৈছিল এখন সজাগতা সভা আমি ইয়াৰে কিছুমান ৰাইজ মিলি কিছুমান লিডিং পাৰ্সন মিলি এই সজাগতা সভাৰ আমি আয়োজন কৰিছিলো এই সজাগতা সভা আয়োজন কৰাৰ পিছত আমাৰ এইখন সজাগতা সভাত চাৰিওফালে মহিলাৰ পৰা আৰম্ভ কৰি পুৰুষৰ পৰা আৰম্ভ কৰি যুৱক ল'ৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মানুহ আমাৰ ইয়াত আহিছে আহি আমাৰ মিটিংখনত আহি বহিছে আমাৰ অতিথি হাবিব মোহাম্মদ চৌধুৰী ডাঙৰীয়া তেখেতক আমি ইয়াত ইনভাইট কৰিছো সভাখন আমি নিজে আয়োজন কৰিছো কিন্তু তেখেতে আমাৰ অতিথি হিচাপে ইয়াত আহিছে অতিথি হিচাপে আমাৰ ইয়াত অহাৰ পিছত সভাৰ আৰম্ভণিৰ পৰা শেষ পৰ্যন্ত আমাৰ ইয়াত সভাখন বহুত ভালে হৈ গ'ল সভাৰ শেষত যেতিয়া আমাৰ অতিথি হাবিব মোহাম্মদ চৌধুৰী ডাঙৰীয়া হেলিকপ্টাৰৰে যেতিয়া ইয়াৰ পৰা গুচি যায় তাৰ পিছত কিছুমান দুষ্ট চক্ৰই দেখা গ'ল 50-60 জনীয়া কিছুমান মহিলা কিছুমান পুৰুষ লৈ এটা অপপ্ৰচাৰ চলাইছে যে আমাৰ ইয়াৰ পৰা কিবা মাইকিং হৈছে মাইকিংৰ মাধ্যমত আমি কিবা একাউণ্টত পইচা দিব লাগিব বুলি এনেকুৱা কৈছে এই কথাটো সম্পূৰ্ণ মিছা যদি কোনোবা দুষ্ট চক্ৰই এইখিনি এতিয়া মাইকিং কৰি কৈ থাকে সেইটো আমাৰ নলেজত নাই এইটোত আমি অৱগত নহয় আমাৰ যেটো এইখন সজাগতা সভাত অৱৰ্তনা যেটো সমিতি আছে আমি ভালে কাজ কৰি গৈছো আৰু তেখেতক লৈ অহাৰ ইয়াত মূল উদ্দেশ্যটো আছিল হাবিব চৌধুৰী ডাঙৰীয়া তেখেতে গোটেই অসমত ঘূৰি আছে গোটেই অসমত তাৰ মেল মিটিং হৈ আছে তেখেতৰ প্ৰত্যেকটো মিটিঙত 10,000 15,000 20,000 30,000 কে অধিক মানুহ জমা হৈ থাকে এই মিটিং বিলাক কৰি থাকোতে আমি যেতিয়া গম পাইছো তেখেতৰ জেব ফাউণ্ডেশ্যন এটা আছে তেখেতৰ MDSWS সোশ্যাল এটা NGO আছে এইখিনিৰ মাধ্যমত মানুহৰ দুৰ্যোগৰ সময়ত সহায় কৰে তো আমি ভাবিছো মানকাচৰবাসী ৰাইজ যদি আমাৰ ইয়াত বানপানী হয় আমাৰ ইয়াত বিভিন্ন দুৰ্যোগ হয় যদি তেখেতৰ ফাউণ্ডেশ্যনৰ পৰা আমি কিবা এটা সহায় ল'ব পাৰো আমাৰ কাৰণে ভাল আৰু তেখেতে আহি সভাখনত এটা কথাই কৈছে শিক্ষা স্বাস্থ্য কোচিং সেন্টাৰ ইয়াত কেনেকৈ কি কৰিলে আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনা কৰিব পাৰিব ভয়ৰ পৰা কেনেকৈ আপোনালোকে পহৰত আহিব এইখিনিৰ বিষয়ে তেখেতে মন্তব্য কৰি গৈছে আৰু তেখেতে এটা কথা বাৰবাৰ কৈ গৈছে যে মই ইয়াত কোনো ৰাজনীতি দলৰ হৈ অহা নাই ইয়াত মই অৰাজনৈতিকভাৱে আহিছো মই ইয়াত বিভিন্ন ধৰণৰ দলৰ মানুহ আজি এইখন সভাত আছে কিন্তু মোৰ অহাৰ মূল উদ্দেশ্য হ'ল মোৰ পৰিচয়টো দিয়া মই কিয় আহিছো মই ৰাউছৰ পৰা কেনেকৈ আহিলো আৰু অসম মাতৃৰ কাৰণে মোৰ কিবা কৰাৰ ইচ্ছা আছে এইখিনি কথা তেখেতে ৰাইজৰ আগত কৈ গৈছে ৰাইজে শুনিছে কিন্তু দুষ্ট চক্ৰই যদি এতিয়া অপপ্ৰচাৰ কৰি কিবা এটা কৰে সেইটোত আমি কি কৰিম আমাৰ কোনো উপায় নাই আমি দুষ্ট চক্ৰক মানে এতিয়া এটা কথাই কম যে আপোনালোকে য'তে নাথাকক কিয় অতি শীঘ্ৰে আইনৰ মাধ্যমত আপোনালোকক আমি বিচাৰি উলিয়াম যোৱাকালি সজাগতা সভাত ইমান সুন্দৰ এটা প্ৰগ্ৰাম ধুনীয়া প্ৰগ্ৰাম যি প্ৰগ্ৰামত আমি সন্মানীয় অতিথি হাবিব চৌধুৰী ডাঙৰীয়াক হেলিকপ্টাৰৰ পৰা আৰম্ভ কৰি ষ্টেজলৈকে আমাৰ মানুহ হাত চাপৰি ইয়াত লৈ বহাইছে কিন্তু অতি পৰিতাপৰ বিষয়টো হ'ল আমাৰ এইখন সভাত হাজাৰ মানুহৰ জনসমাৱেশ হোৱাৰ কাৰণে কিছুমান ধৰ্মগুৰু নেতা বা বিভিন্ন ধৰণৰ কিছুমান দুষ্ট চক্ৰই তেখেতে ভাবিছে যে সজাগতা সভাত হাবিব মোহাম্মদ চৌধুৰী ডাঙৰীয়া যেতিয়া কৈছে যে আপোনালোকে 500 টকাত 1000 টকাত কেতিয়াও ভোট নিবিকিব আপোনাৰ গুৰু কিছুমান নেতাক এইটো কথা এনেকুৱা লাগি গৈছে যে আজি যদি হাবিব মোহাম্মদ চৌধুৰীৰ নিচিনা মানুহ মানকাচৰত এনেকৈ সজাগতা সভা দি সঁচা সত্য কথাটোই মুখৰ পৰা ওলাই দিয়ে তেতিয়া ভৱিষ্যতত আমাৰ ৰাজনীতি কৰিবলৈ অসুবিধা হ'ব তেখেতৰ কালি এটা এনেকুৱা হুংকাৰ হৈছে যে তেখেতে যদি হাবিব মোহাম্মদ চৌধুৰী ডাঙৰীয়া নিচিনা মানুহ আমাৰ এইখন মানকাচৰ জিলাত বাৰ এই সজাগতা সভা বা মিটিং যদি কৰে আমাৰ ৰাজনীতি নাথাকিব ৰাজনীতিৰ গুৰুত্ব শেষ হৈ যাব শিপা উখৰাই ল'ব এনেকুৱা এটা ভয়ৰ কাৰণে তেখেতে আমাৰ এনেকুৱা অপপ্ৰচাৰ কৰিছে এই অপপ্ৰচাৰক আমি তীব্ৰ গৰিহণা দিছো আৰু লগতে ক'ব খুজিছো আমাৰ এই সভাৰ অভ্যৰ্থনা সমিতি যিটো আমাৰ আছে এই অভ্যৰ্থনা সমিতিৰ পৰা এনেকুৱা কোনো অপপ্ৰচাৰ কৰা নাই আৰু যদি এইখন অপপ্ৰচাৰ কোনোবাই কৰিছে অতি শীঘ্ৰে আইনগতভাৱে ইয়াৰ ব্যৱস্থা ল'ব লাগে